नमस्कार सर्वोदयসকল অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন অহা 14 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যত চৰকাৰী বন্ধ ঘোষণা অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণ আৰু জানুৱাৰী 2024 ডিএডিআৰ বৃদ্ধিৰ কথা কেন্দ্ৰীয় চৰকাৰে কেতিয়া ঘোষণা কৰিব তাৰ ওপৰত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ হয় सर्वोदयসকল আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি লম তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পৰৱৰ্তী সময়ত সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে বলক আমি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়ি যাওঁ আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম চৰকাৰৰ প্ৰশাসনিক বিভাগে এই পত্ৰখনৰ জৰিয়তে জনাইছে যে অহা 14 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ কেইবাখনো জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে হয় सर्वोदयসকল অহা 14 ফেব্ৰুৱাৰী তাৰিখে আলি আই লৃগাং উৎসৱ উপলক্ষে অসমৰ 10খন জিলাত ক্ৰমে ধেমাজি লখিমপুৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট মাজুলী আৰু চৰাইদেউ জিলাত ৰাজ্য চৰকাৰে স্থানীয় বন্ধ ঘোষণা কৰিছে উক্ত দিনটোত জিলা কেইখনৰ চৰকাৰী অফিচ আদালত চৰকাৰী শিক্ষানুষ্ঠান সকলো বন্ধ থাকিব सर्वोदयসকল আজিৰ আমাৰ দ্বিতীয়টো সুখবৰ হৈছে অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ ওপৰত হয় অসম চৰকাৰৰ সন্মানীয় পেঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই OPSৰ ওপৰত চৰকাৰী কৰ্মচাৰীসকলক আশ্বাস দি কয় যে সন্মানীয় বিত্তমন্ত্ৰীয়ে 2022 চনৰ 22 জুন তাৰিখে NPS কৰ্মচাৰী সন্থাৰ সৈতে আলোচনা কৰিছে আনহাতে কৰ্মচাৰীসকলক আন্দোলনৰ পৰা বিৰত থাকিবলৈও তেখেতে আহ্বান জনাইছে প্ৰয়োজনবশতঃ পুনৰ ৰাজ্যৰ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সৈতে আলোচনাও কৰা হ'ব বুলি তেখেতে জানিবলৈ দিছে লগতে কৈছে যে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ ওপৰত অসম চৰকাৰ অৰ্থাৎ অসম চৰকাৰৰ আন্তৰিকতা আছে গতিকে सर्वोदयসকল পেঞ্চন বিভাগৰ মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পৰা আমি নিশ্চয় জানিব পাৰিলোঁ যে অসম চৰকাৰে অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কৰি আছে গতিকে এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ सर्वोदयসকল আজিৰ আমাৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সন্মানীয় সাংসদ ৰামনাথ ঠাকুৰ ডাঙৰীয়াই অষ্টম দৰমহা আয়োগ কেতিয়া গঠন কৰা হ'ব আৰু কেতিয়া ইয়াক কাৰ্যকৰী কৰা হ'ব এই সন্দৰ্ভত প্ৰশ্ন কৰিছিল অষ্টম দৰমহা আয়োগৰ ওপৰত সোধা এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰী ডাঙৰীয়াই কৈছে যে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত কোনো প্ৰস্তাৱ বিবেচনাধীন নহয় অৰ্থাৎ এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত কোনো চিন্তা চৰ্চা কৰা নাই গতিকে सर्वोदयসকল এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বেয়া খবৰ কিয়নো যদি সময়মতে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন নকৰে তেন্তে ইয়াক কাৰ্যকৰী কৰাত দেৰি হ'ব যাৰ ফলত আমাৰ চৰকাৰী কৰ্মচাৰীসকলে অষ্টম দৰমহা আয়োগৰ সুবিধা লাভ কৰাত বিলম্ব হ'ব सर्वोदयসকল আজিৰ আমাৰ শেহতীয়া সুখবৰ হৈছে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 2024 বৰ্ষৰ জানুৱাৰী মাহৰ মৰ্গীয়া বোনাছ ঘোষণাৰ ওপৰত হয় सर्वोदयসকল ইতিমধ্যে আমাৰ ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ে ডিচেম্বৰ 2023ৰ AICPNৰ সূচাংক প্ৰকাশ কৰিছে আৰু এই সূচাংক 138.80 পৰ্যন্ত ডিচেম্বৰ মাহত সীমাবদ্ধ হৈছে আৰু 138.80 লৈকে বৃদ্ধি হোৱা সূচাংকৰ ভিত্তিত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পাবলগীয়া জানুৱাৰী 2024ৰ মৰ্গীয়া বোনাছ 50% লৈকে বৃদ্ধি পাইছে অৰ্থাৎ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গীয়া বোনাছ পুনৰ 4% বৃদ্ধি পাইছে এই মৰ্গীয়া বোনাছ বৃদ্ধিৰ কথা কেন্দ্ৰীয় চৰকাৰে অহা মাৰ্চ মাহৰ ভিতৰতে ঘোষণা কৰিব আৰু চৰকাৰী কৰ্মচাৰীসকলে 3 মাহৰ বকেয়াৰ সৈতে এপ্ৰিল মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব গতিকে सर्वोदयসকল এইকেইটাই আছিল আমাৰ ৰাজ্য তথা দেশৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে সেয়েহে ভিডিঅ'টো লগৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ আপোনালোকে পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় অসম।